নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো আছোঁ ভাল বেয়াৰ মাজত। কৃষ্ণা ফেমিলি ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই থাকিব। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি ঘৰুৱাভাৱে কেনেকৈ মহ নাইকিয়া কৰিব পাৰি তাৰে এটা আমি নিজে ব্যৱহাৰ কৰি আছোঁ। যিহেতু এতিয়া আমাৰ ঘৰত সৰু ছোৱালী আছে, আমি মহ খেদা ধূপ দিব নোৱাৰোঁ, সেইকাৰণে এনেকৈ আমি ঘৰুৱাভাৱে মহ খেদোঁ। তাক ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বস্তুটো। ভিডিঅ'টো সকলোৱে চাই থাকিব। এইঘোৰা চাকি সকলোৰে ঘৰতে থাকেই আৰু এই পদ্ধতি বেছিভাগে জানেই, হয়তো মই ভাবিলোঁ মই শ্বেয়াৰ কৰোঁ বস্তুটো, যদি কিছুমানে নাজানে তেল ব্যৱহাৰ কৰিব পাৰিব। এই মিঠাতেল লৈ ল'ব, লৈ কিনে গুড়া লৈ ল'ব। দুই ফুটামান নহৰু ল'ব, তিনিটামান নহৰু ল'ব। আপোনালোকে যদি থেতলি ল'ব পাৰিব, নহ'লে যদি বাকাৰটো গুছে কি ল'ব পাৰিব, যেনেকৈ ভাল লাগে তেনেকৈ। মই কুটি লৈছোঁ। আমাৰ ঘৰত সৰু ছোৱালী আছে ন, সেইকাৰণে মহ খেদা ধূপ নলগাওঁ, কেল জ্বলাওঁ। মই নিজে উপকৃত হৈছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বস্তুটো। জ্বলাই ল'ব আৰু এটা কোণত থৈ দিব, এটা মহ নহ'ব। আৰু এটা পদ্ধতি লৈ আহিছোঁ। এতিয়া পিঁয়াজটো দি পেলাই কচুৰ মাজৰখিনি উলিয়াই দিছোঁ, দি কিনে এতিয়া তেল ভৰাই দি তাত হিয়া ল'ব, জ্বলাই ল'ব এনেকৈ। তাৰপিছত এটা কোণাত থৈ দিব, এটা মহ নহ'ব। আমি নিজে ব্যৱহাৰ কৰি আছোঁ এনেকৈ, যিহেতু আমাৰ ঘৰত সৰু ছোৱালী আছে, মহ খেদা ধূপ দিব নোৱাৰোঁ না, সেইকাৰণে এনেকৈ ব্যৱহাৰ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ ইমানেই, নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।